আজি আমাৰ জপিয়া বৰিশালা নদীৰ যোনটো ব্ৰিজৰ কাম হ'ব বুলি বহুত দিন আগত MP ফাণ্ডৰ পৰা কিছু পইচাও দিছিল। তাৰ কিছুমান মেটেৰিয়েল চৰকাৰীভাৱে আহিছিল। সেইখিনি বস্তু তত্ত্বাৱধান কৰি ৰাখিব লাগিছিল, কিন্তু বহুত দিন হ'ল আমিও দেখা নাছিলোঁ। আজি ঘপকৈ শুনা পালোঁ যে এই বস্তুবিলাক এনেকৈ লোহাৰ বস্তু কাটি কাটি বিক্ৰী কৰি আছে। ইয়াতে কমিটিত কোনে কোনে আছিল সিহঁতে ভাল কৰি জানিব বস্তুখিনি কি হ'ল নহ'ল, আৰু এইটো কাটিল কোনে, এই কমিটিৰ মানুহখিনিক ধৰিলে ওলাই যাব। আৰু এইটোৱে মোৰ কথা, এই বস্তুটোৰ ন্যায় এটা হ'ব লাগে। এনেকুৱা কৰি কোনে সাহস পাল চৰকাৰী বস্তু এনেকুৱা কৰি কাটি কিনে বিক্ৰী কৰাৰ। এইটো এটা ন্যায় ব্যৱস্থা যাতে হয়, আমি প্ৰশাসনকো জনাম। অলৰেডি প্ৰশাসনো আহি আছে। তো এইখিনি আছিল মোৰ কথা। আৰু এইখিনি বস্তু আছিল কালিগুৰাৰো মানুহ আছে, ইহঁতৰ পৰা অলপ শুনো কিমানখিনি বস্তু আছিল, কেইটা আছিল, ডাঙৰ কেইটা আছিল, সৰু কেইটা আছিল, এইখিনি শুনিলে তাৰপিছত সিহঁতৰ পৰাও গম পাব। এইটো দায়িত্ব দিয়া আছিল মেৰাজুলক দায়িত্ব দিয়া আছিল। আৰু আছে কমিটিত আৰু কেইজনমান আছে, ডাঙৰ মানুহ আছে, কংগ্ৰেছৰ লিডাৰ আৰু কি, ভাল এটা লিডাৰ। মেৰাজুলৰ লগতো অভিয়াছলি আপোনাৰ MLA বাতন খন্দকাৰৰ সম্পৰ্কটো ভাল, বহুত উঠা পৰা, মানে একেলগে চব জেগাতে একেলগেই। তো এনেকুৱা জানা শুনা মানুহ এটা ইমান ডাঙৰ ভুল এটা হৈছে, সি একো নাজানে, এইটো এটা কথা হ'ল নেকি? এইটোৱে তত্ত্বাৱধান হওক, কোনে কি কৰিছে ওলাই যাব। হা কাৰ্ডো আছিল, বহুতখিনি কাৰ্ড আছিল, কিন্তু কাৰ্ডখিনি ইয়াতে নাই। এতিয়া কাৰ্ড ফিল্ডত আছিল, সেইপাৰে ফিল্ডত আছিল, ফিল্ডতো নাই, অলপ চলপ থাকিব পাৰে, কিন্তু বেছিভাগে গায়ব হৈ গৈছে। মানে বৰিশালাৰ মিৰাজুলে যাইখিনি বস্তুখিনি আমাৰ পৰা লৈ আহিলে যে তাত দলং হ'ব, বস্তুখিনি দিব লাগে। আমি বস্তুখিনি দি দিলোঁ ৰাইজৰ সুবিধাৰ কাৰণে, যে ৰাইজৰ যাতায়াতৰ ভাল হ'ব কাম এটা হ'লে। কিন্তু বস্তুখিনি আনি ইয়াতে মানে কিছুমান দুষ্ট চক্ৰ মিলি বস্তুখিনি বিক্ৰী কৰিছে। বিক্ৰী কৰাৰ কাৰণে বস্তুখিনি কাটিছে। কাটাৰ কাৰণে আমি ৰাইজে বহুত দুখিত, আৰু এইটোৰ উচিত তদন্ত হ'ব লাগে। ইয়াৰ লগত কিমান দুষ্ট চক্ৰ জড়িত আছে। আমাৰ সন্দেহ হয় মানে মিৰাজুলে বিক্ৰী কৰিছে বস্তুখিনি। মিৰাজুলৰ ওপৰত অতি সোনকালে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে, ৰিয়েকশ্যন। আমি মিৰাজুল কোন হয়? মিৰাজুল কংগ্ৰেছৰ এটা নেতা। কংগ্ৰেছৰ ভিতৰত মানে কিবা কিবি ঘূৰি ফুৰি থাকে, আৰু কংগ্ৰেছৰ দালাল এইবিলাক। কংগ্ৰেছৰ দালালৰ কাৰণে মানে সিহঁতৰ ভুলৰ কাৰণে আমাৰ এই বৰিশালা পাৰঘাটৰ দলংটো নহয়। যুগ যুগ ধৰি সিহঁতে এটা ব্যৱসায় বিজনেছ চলাই আছে। ইয়াত 10 টকাৰ ভাড়া 40 টকা যাতায়াতৰ পৰা লৈ থাকে মানুহৰ পৰা। দুৰ্ভগীয়া মানুহক হাৰাশাস্তি কৰি আছে। সেইটোৰ ওপৰত ইমিডিয়েটলি আমি ব্যৱস্থা ল'ব লাগে। বৰিশালা যিটো নদীৰ যিটো ব্ৰিজখন, এইটো মানে MP ফাণ্ডৰ পৰা পইচা আহিল, সিহঁতে ক'লে এইখিনি বস্তু আমাক দি দিয়ে, আমি মানে ব্ৰিজখন মানে কৰি লওঁ। ঠিক আছে, লৈ যাওঁ তোমালোকে। এতিয়া ইহঁতে লৈ আহি কেনে নদীৰ ওচৰত ৰাখিছিল চেচখন, কামো অলপ চলপ কৰিছিল। তো কামটো নহ'ল কাৰণে সেইবিলাক তাঁতি থাকিব লাগিছিল। এই ইমান দূৰৰ পৰা ইমান ভাৰী বস্তুখিনি ইয়াত কেনেকৈ আহিল? এইটো আমি মানে প্ৰশাসনক মানে অনুৰোধ জনাম, এই বস্তুখিনি ইয়াত আহি কেনে চুৰি কেনেকুৱা হ'ল, এইটো আমাৰ মানে আবদাৰ। মানে আপোনালোকে চাই আছে, এইটো কাটি লৈ গৈছে, কিবা এটা মিচিঙৰ দ্বাৰা মানে কাটি লৈ গৈছে। এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।